আমিনগাঁৱত কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ STFৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি 12টা সাবুনৰ কেছত অনা ড্ৰাগছখিনিৰ ওজন 139 গ্ৰাম AS15AC 2826 নম্বৰৰ বাছেৰে লখৰাৰ পৰা ৰঙিয়া অভিমুখী আহিছিল ধৃত সৰবৰাহকাৰী কেইটা STFৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান আৰক্ষী আটক কৰিছে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে খাৰছেদ আলী আৰু হামিদা বেগমক আমিনগাঁৱৰ পৰা নয়ন দাসৰ প্ৰতিবেদন এনি ভাৰত 24 আমাৰ STFৰ স্পেচিফিক ইনফৰমেশ্যন আছিল যে এনেকৈ ড্ৰাগছ পেডলাৰ আজি লখাৰ পৰা ৰঙিয়ালৈকে ট্ৰেন্সপৰ্টেশ্যন এটা হ'ব বুলি তো সেই হিচাপে আমি গাড়ী এখন ফ'ল' কৰি আমিনগাঁৱৰ ইয়াত ইণ্টাৰচেপ্ট কৰিলোঁ ইণ্টাৰচেপ্ট কৰাৰ ফলত দুজন ব্যক্তি পালোঁ ড্ৰাগছ পেডলাৰ হাজবেণ্ড ৱাইফ হয় তেওঁলোকৰ পৰা আমি 12টা আমি পালোঁ চব বক্সত ছাছপেক্টেড হিৰইন পালোঁ তাৰ ৱেইট 139.5 গ্ৰামছ আৰু দুটা মোবাইল ফোন পাইছোঁ আৰু পাইছোঁ আমি এতিয়া NDPSৰ আন্ধাৰত ফেমিলিজবিলাক অবজাৰ্ভ কৰিছোঁ তাকে বাকীখিনি তদন্তত ওলাব পোনপ্ৰথমে অশেষ ধন্যবাদ আৰু অশেষ খুব শুনি ভাল লাগিল সুখী হ'লোঁ যে শ্ৰী দুলাল বৰাৰ ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ খুব প্ৰিয় বন্ধু আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে সেয়ে হয়তো সেই হেঁপাহতে তেখেতে এই চেনেলটো যেতিয়া NE20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন বিষয়াৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ হয়তো তেওঁলোকৰ এই যি সহযোগিতা আৰু একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মোৰ ভোগালী জলপানৰ তৰফৰ পৰা মই ভাবোঁ NE ভাৰত 24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি